ইয়া বিচাৰি আমি মানালী আৰু ছিকিম যাব দৰকাৰ নাই, নিজৰ ভৰিৰ তলতে আছে। কি হ'ল, যাব পাৰিম নে নাই চাম। অসম্ভৱ। এয়া ৰাস্তা বনাই আছে, যিহেতু মোৰ গাড়ীৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ খুবেই কম, গতিকে ভবা কথা নহয়। সিদ্ধি বাটত আছে কণাবাইদি শ্বৰ্টকাট ৰুট লৈছিলোঁ, এতিয়া উভতি যাব লাগিব। এটা অল্টাৰনেটিভ ৰুট ল'ম। কোনাল বেলেগ ৰাস্তা দি যোৱাই ভাল হ'ব, বুজিছা? দূৰ হওক, দুৰ্গতি নহওক, হয় নে নহয়? হেল্ল' গাইজ, পুনৰ মোৰ চেনেলত আপোনাৰ স্বাগতম। সুদূৰ শিৱসাগৰৰ পৰা পূৰ্বাঞ্চল খ্যাত ভাস্কৰ দত্ত আহি আমাৰ ইয়াত উপস্থিত হৈছে। এয়া ডাউকিবাৰী টেক অফ পইণ্ট, তেওঁলোক তালৈকে গৈছে। কিছুমান পিছত ইয়াত লেণ্ডিং কৰিব। আজি বতাহ ইমান ঠিক নহয় যদিও পেৰাগ্লাইডিং কৰাৰ কাৰণে অনুকূল বুলিয়েই ক'ব পাৰি। দিনটোৰ বহুত কাম থাকে, নিজৰ ডিউটি আছেই, তাৰ মাজতে গাঁৱত লাগিছে 3খনকৈ বিয়া। এই গোটেইবোৰ কাম এৰি মই আজি আহি উপস্থিত হৈছোঁ, কিয়নো আমাৰ সুদূৰ শিৱসাগৰৰ পৰা আহিছে ভাস্কৰ দত্ত। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দূৰত ভাস্কৰ দত্ত, মই ইয়াত তলৰ সৈতে অপেক্ষা কৰি আছোঁ। প্ৰচুৰ বতাহ থাকিলেহে পেৰাগ্লাইডিং কৰি ভাল লাগে। কিছু সময় যদি আপুনি আকাশত উৰি থাকিব নোৱাৰে, তেতিয়াহ'লে ইয়াৰ মজাটো ল'ব নোৱাৰি। বতাহ কম থাকিলে কি হয়, হাৰ্ড লেণ্ডিং হোৱাৰ চান্সেছ থাকে। এয়া নামি আহি আছে। So guys, এয়া পূৰ্বাঞ্চল খ্যাত ভাস্কৰ দত্ত, মই তাৰ ফেন হওঁ। হেল্ল'। সম্পূৰ্ণ শিৱসাগৰৰ পৰা আকাশ মাৰ্গে আপুনি আহি লেণ্ডিং কৰিলে নেকি? লেণ্ডিং কৰিলোঁ। কেনেকুৱা ফিলিংছ? বহুত আল্টিমেট, মানে অসমত এনেকুৱা ফিলিং আছে বুলি ভবা নাছিলোঁ, কিন্তু ফিল কৰিলোঁ, ভাল লাগিলে চিৰিয়াছলি। মানে এইটোৱে ৱেলকাম টু বড়োলেণ্ড পেৰাগ্লাইডিং চেণ্টাৰ। ভাস্কৰ দত্তই জীৱনত বহুত ভাল ভাল কাম কৰিছে, সেইটো কাৰণে কোনো মানুহে আহি, মই নিজে 3বাৰ ফেইলৰ ৱেডাৰ আৰু ৱেটৰ কাৰণে। আপুনি আজি আহি প্ৰথমবাৰে পাইছে, তাৰমানে আপুনি কিমান লাকি আনা। আপোনাৰ লেণ্ডিংটো দেখা নাপালোহে। কেনেকুৱা ফ্লাই, কেনেকুৱা কিমান সময় থাকিলে আজি আপুনি? 7 মিনিটমান হ'ব। নেক্সট মানে আপোনাৰ ইমান ধুনীয়া ফিলিং, বা আৰু ঠাইডোখৰ লোকেশ্যন, নদী, বিল, এইফালে কুকুৰাঝাৰ, তাৰ ওপৰৰ পৰা ভিউ আৰু বতাহ যিটো আহিছিলে নাই, সেইটো মানে সকলোকে ক'ম যে আহক ভাই, আহক আপুনি। আমি ইয়াৰ পৰা মানে হীৰা বিচাৰি আমি মানালী আৰু ছিকিম যাব দৰকাৰ নাই, নিজৰ ভৰিৰ তলতে আছে। গতিকে আহক আৰু এই এক্সপিৰিয়েঞ্চটো লওক, যিটো মই ল'লোঁ। আৰু এইটো আপোনাক মই ক'লে যিটো মানে পাব, নিজে আহিলে বেছি ভালকৈ পাব আচলতে। দত্তক মই এটা কথা ক'ব খোজো, আপুনি চাগে বড়োলেণ্ড পেৰাগ্লাইডিং ইয়াত যে হয়, আপুনি গম পাইছিলে নে আগত? মই জাষ্ট ভিডিঅ'ৰ পৰা গম পাইছোঁ। কিমান দিন আগত গম পাইছিলে? ডিম্পুৰ যিটো ভিডিঅ' আছিল, এই ভিডিঅ'টোৰ জৰিয়তে মই গম পালোঁ। গম পাই পেলাই ইয়ালৈ আহিলোঁ। আপুনি সেইটোৱে মেছেজ দিব নহয় জানো? হয়। আপাৰ আছামৰ গোটেইখিনি আহিব লাগে। লাগে। আপুনি কোৱা নিচিনা কোনো মানালীত যাব দৰকাৰ নাই, গোটেইখিনি ইয়াতে আছে। খালি এটা কথা ক'ব নালাগে, ঘৰ কা মুৰ্গী ডাল বৰাবৰ, এইটো ক'ব নালাগে। এয়া আমাৰ ভাস্কৰ দত্তৰ ভাইটি, তেওঁ ধুনীয়া লেণ্ডিং হ'ল। বঢ়িয়া, মজা। বড়োলেণ্ড পেৰাগ্লাইডিং। শিৱসাগৰৰ পৰা অহা আলহীৰ মুখত ধুনীয়া ধুনীয়া কথাবোৰ শুনি সঁচাই মনে বহুত আনন্দ পায়, ভাল লাগে। আপোনালোক আহক, ৱেলকাম টু বড়োলেণ্ড পেৰাগ্লাইডিং ডাউকিবাৰী। এই মই ভাবিছিলোঁ ওপৰত উৰে কাৰণে খুব পাতল হ'ব, চৰাইৰ পাখি নিচিনা পাতল হ'ব। এই নহয় দেখোন, কিমান কেজি আছে? মোৰ দেন 25 নহয়, বেছি হ'ব, 32 মান হ'ব নেকি? 27 30 হ'ব। এইটো ডবল যিটো কেৰি কৰে, আৰু এয়া চলো ছিংগুল কৰাটো, এইটো বেছি ওজন নাই, তথাপি 15 কিলো হ'ব, নহয়নে? এইবিলাক হ'ল সৰঞ্জাম, ৱাকি টকি। এই গ্লভছৰ দাম কিমান জানেনে? 5000 ন? আৰু ইয়াতকৈ দামী আছে চাগে। আৰু হাতবিলাক বোলে গৰম হৈ থাকে লগোৱাৰ পিছত, নহয়নে? চুইচ দিলে গৰম হৈ থাকে। এইবিলাক সৰঞ্জাম আৰু পেৰাচুটৰ দাম মই নকওঁ, 3 লাখ 4 লাখ 5 লাখ কিমান হয় নকওঁ। আপোনালোকে সেইবোৰ চাব নালাগে, আপোনালোকে কেৱল উৰিবও লাগে। ছেফটি মেজাৰ সম্পূৰ্ণ আছে। এয়া কেশৱ, মহিন্দ্ৰ আহা, গোটেইবিলাক কমাৰ্চিয়েল পাইলটৰ। ভাইটি নামটো কৈ দিয়া। ফ্ৰীডম নাৰ্জাৰী। আমাৰ ইয়াত যিটো ফিজ ভৰাটোটা হৈ থাকে, আপোনালোকে উইকেণ্ডত যদি আহে, বৰ্তমান 2300 টকা, কিন্তু 2300 টকা হৈ নাথাকে, মাজে সময় 1700 টকাও হয়। কিন্তু আপোনালোকে 1700 টকা বুলি 1700 টকা ভাবি ল'ব নালাগে, 1500 হ'ব পাৰে, 2000 হ'ব, 2300 হ'ব পাৰে।
গতিকে মেলৈকে আমি চলাব পাৰোঁ পেৰাগ্লাইডিং কৰক কিন্তু বতাহৰ লগত সংগতি ৰাখিব আপোনালোকে পেজটো দি আছে চাই ল'ব যোগাযোগ কৰিব আহিব আপোনালোক সকলোকে বড়োলেণ্ড পেৰাগ্লাইডিং চেণ্টাৰ ডাউকিবাৰীত স্বাগতম খুলুংবা মোৰ ভিডিঅ'টো ইমানটো অন্ত পেলালোঁ যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাহৰিব যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কিয়নো নতুন নতুন ধামাকাদাৰ ভিডিঅ' আহি থাকিব ভিডিঅ'বোৰ তাতে পাব পুৰাই লগ পোৱাৰ আশাৰে এয়া ভাস্কৰ দত্ত পূৰ্বাঞ্চল আৰু দাসবাবু কুলেন দাস আৰু সমগ্ৰ বড়োলেণ্ড পেৰাগ্লাইডিং টিমৰ সৈতে মই ইয়াৰ পৰা বাবা